ভাৰতীয় জনতা পাৰ্টীৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী হিচাপে নাম ঘোষণা কৰাৰ পাছত পোনপ্ৰথমবাৰৰ বাবে ডিব্ৰুগড়ত উপস্থিত হোৱাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক বিপুল আদৰণি জনায়। সৰ্বানন্দ সোণোৱালক সংগ দিয়ে ৰামেশ্বৰ তেলীয়ে। সৰ্বানন্দ সোণোৱালক মোহনবাৰী বিমানবন্দৰৰ পৰা এক বিশাল শোভাযাত্ৰাৰে মানকাটা খেলপথাৰলৈ লৈ আনে আৰু তাত এখন দলীয় বিশাল ৰাজহুৱা সভাত আগন্তুক লোকসভা নিৰ্বাচনত বাবে দলৰ প্ৰতিগৰাকী কৰ্মকৰ্তাক সাজু হোৱাৰ লগতে বিপুল ভোটত জয়ী কৰাবলৈ অনুৰোধ জনায়। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত বিকশিত ভাৰত সংকল্প যাত্ৰা চলি আছে। অৰ্থাৎ 2047 চন ভিতৰত আমি ভাৰতবৰ্ষক বিশ্বৰ সবাতোতকৈ শক্তিশালী অৰ্থনীতি হিচাপে গঢ়ি তুলিব লাগিব। সেই লক্ষ্যত উপনীত হ'বৰ বাবে প্ৰতিখন ৰাজ্য সামন্তভাৱে শক্তিশালী হ'ব লাগিব। সকলো দিশত শিক্ষা, সংস্কৃতি, ক্ৰীড়া, উদ্যোগ, কৃষি সকলো ক্ষেত্ৰত। গতিকে তেনেধৰণে এখন শক্তিশালী ৰাষ্ট্ৰ নিৰ্মাণ কৰাৰ যাত্ৰাত অসমৰ যাতে উল্লেখযোগ্য অৱদান থাকে আৰু অসমৰো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভাৰতবৰ্ষৰ ভিতৰত অসমক 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত অন্যতম শক্তিশালী ৰাজ্য হিচাপে গঢ়ি তোলাৰ যিটো তেখেতে লক্ষ্য স্থিৰ কৰিছে, গতিকে সেই লক্ষ্যত উপনীত হ'বৰ বাবে আমি অসমৰ 14টা লোকসভা সমষ্টিৰ ৰাইজে সমান্তৰালভাৱে পৰিশ্ৰম কৰিব লাগিব। গতিকে সেইবাবে এই যাত্ৰাত আমি আগুৱাই যাবৰ বাবে আজি ডিব্ৰুগড় লোকসভা সমষ্টি ৰাইজে আমি ঐক্যবদ্ধ হ'লোঁ আৰু দলৰ কাৰ্যকৰ্তাসকলেও আমাৰ যি মিত্ৰজোঁটৰ প্ৰাৰ্থী আছে বিজেপি, এজিপি, আমি সন্মিলিত গণশক্তি সকলো আহি আজি এই সংকল্প ল'লোঁ যে আগন্তুক দিনত আমি ডিব্ৰুগড় লোকসভা সমষ্টি আমি ৰাইজৰ আশীৰ্বাদ লৈ আমি তৃতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী হিচাপে তেখেতক দায়িত্ব অৰ্পণ ক্ষেত্ৰত আমি উল্লেখযোগ্য যাতে অৱদান দিব পাৰোঁ অসমৰ পৰা। আৰু এই ক্ষেত্ৰত আপোনালোকে সকলোৱে দেখিছে আমাৰ জনপ্ৰিয় সাংসদ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়াই যোৱা 10 বছৰে এই সমষ্টিটো তেখেতে অত্যন্ত সততা নিষ্ঠাৰে কাম কৰিছে। তেখেতো সমষ্টি ৰাইজৰ বাবে দিনে নিশাই কষ্ট কৰিছে। গতিকে আমি একেলগে আগন্তুক দিনত দলৰ যিটো লক্ষ্য অৰ্থাৎ বিকশিত ভাৰত নিৰ্মাণ কৰাৰ যিটো লক্ষ্য, এই লক্ষ্যত উপনীত হ'বৰ বাবে আমি যৌথভাৱে একেলগে মিলি কাম কৰি যাম। সেইটো আমাৰ সংকল্প, আমাৰ দৃঢ় বিশ্বাস। ৰাইজে যিহেতুকে যোৱা 10 বছৰে আমাক আশীৰ্বাদ দিছে, এই ডিব্ৰুগড় লোকসভা সমষ্টিত এইবাৰো নিশ্চিতভাৱে ৰাইজে আমাক আশীৰ্বাদ দিব আৰু বিকশিত অসম আৰু বিকশিত ভাৰতৰ বাবে নিশ্চিতভাৱে আমাক এই যাত্ৰাত সহযোগিতা কৰিব।